মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে, বৰ্তমান যিহেতু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আপোনালোকৰ ইণ্টাৰভিউ হৈ আছে আৰু ইণ্টাৰভিউত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে এটা এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি নিব লাগিব। তো সেই এডমিট কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ প্ৰথম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আপোনালোকে যাব লাগিব আৰু তাত যোৱাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত প্ৰথম আপোনালোকে যোনটো মোবাইল নাম্বাৰ দি আপোনালোকে এপ্লাই কৰিছিলে সেই নাম্বাৰটো দি লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আৰু যদি আপোনালোকে আগত যোনকেইটা আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰা আৰু ছাবমিট কৰা যদি ৰিচিপ্টকেইটা আপোনালোকৰ হেৰাই গৈছে, সেই ৰিচিপ্টকেইটাও যিহেতু লৈ যাব লাগে, আপোনালোকে ইয়াতে যোনটো একশ্যনৰ অপশ্যন আছে একশ্যনত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি আপোনালোকে এই ৰিচিপ্টকেইটা আপোনালোকে প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিব। তো দুইটা ৰিচিপ্ট আপোনালোকে ইয়াতে পাই যাব। তাৰপিছত এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে অলপ তললৈ যাব, তলত এটা অপশ্যন আছে ডিয়াৰ এপ্লিকেণ্ট ইউ হেভ বিন চিডিউল ফৰ এন ইণ্টাৰভিউ 5/4/2025 এনেদৰে তলত কিবা লিখা থাকিব আপোনালোকৰ। তাৰপিছত ইয়াৰ কাষত এটা অপশ্যন আছে ক্লিক হিয়াৰ টু ডাউনলোড এডমিট কাৰ্ড। তো ইয়াতে আপোনালোকে ক্লিক হিয়াৰ টু ডাউনলোডৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আই এগ্ৰীত ক্লিক কৰি ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব আৰু ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আপোনালোকৰ ইণ্টাৰভিউ এডমিট কাৰ্ড হয়, সেই এডমিট কাৰ্ডটো এনেদৰে আহি যাব আৰু এই এডমিট কাৰ্ডটো লৈ আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে আপোনাৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব।